প্ৰথমতে সংবাদ মাধ্যমলৈ এটাই আমাৰ বিনম্ৰ আহ্বান যে আমি যিকেইটা কথা কম বা আমি যি বিষয়টো অৱগত কৰি আপোনালোক সকলোৱে যেন সবিস্তাৰ প্ৰকাশ কৰে, কাৰণ সকলো মাধ্যমতে প্ৰকাশ কৰাটো জৰুৰী আৰু সবিস্তাৰ যদি প্ৰকাশ নকৰে বহু সময় ভুল বুজাবুজি হয়। এতিয়াই মূল কথাটো লৈ আহিছোঁ। অসমৰ লাখ লাখ অনুসূচিত জাতিৰ মানুহৰ কল্যাণৰ বাবে অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে 2023-24 বৰ্ষত হিতাধিকাৰীক সামগ্ৰী বিতৰণ কৰোঁতে প্ৰায় 120 কোটি টকা এটা দুৰ্নীতি কেলেংকাৰী সংঘটিত হ'ল। দুৰ্নীতি কেলেংকাৰী সংঘটিত হোৱাৰ পিছত তথ্য পাতিসহ আমি আমাৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ধৰ্ণা কৰিলোঁ, ধৰ্মঘট কৰিলোঁ, আন্দোলন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই বিষয়টো স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু যোৱা 18 জুলাই তাৰিখে CM ভিজিলেন্স কাৰ্যালয়ত এই সবিস্তাৰে আমি এটা গোচৰ ৰুজু কৰিলোঁ বা আমি এখন স্মাৰকপত্ৰ দিলোঁ। তেতিয়াই আমাৰ যি আমাৰ স্পষ্টীকৰণ বা আমাৰ ষ্টেটমেণ্ট সকলোবিলাক CM ভিজিলেন্সে ৰেকৰ্ড কৰিলে। যোৱা 2 মাহ হৈ যোৱাৰ পিছতো অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত 120 কোটি টকাৰ কেলেংকাৰী, য'ত 100 টকা 200 টকা ঘোষ লোৱাৰ অপৰাধত চৰকাৰী বিষয়াক এইখন চৰকাৰে এইখন ভিজিলেন্সে জেললৈ পঠিয়ায়। তেনেস্থলত 120 কোটি টকা চিডিল কাষ্টৰ নামত দুৰ্নীতি কেলেংকাৰী হৈ ডাঙৰ ডাঙৰ আমোলা বিষয়া ঠিকাদাৰ ছাপ্লায়াৰে খাই দিলে ব্যৱস্থা নহ'ব, এনেকুৱাটো হ'ব নোৱাৰে। আৰু সেইবাবেই CM ভিজিলেন্সে গোচৰ দিয়া হ'ল। 2 মাহ পাৰ হৈ গ'ল, CM ভিজিলেন্সে আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে। আজি বিষয়টো সন্দৰ্ভত তেওঁলোকৰ উচ্চতম কৰ্তৃপক্ষৰ লগত আমি যেতিয়া কথা পাতিলোঁ, তেওঁলোকে আমাক বিষয়টো অৱগত কৰিছে যে ইতিমধ্যে অসম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমতি বা অনুমোদন বিচাৰি এই সম্পৰ্কে এটা ফাইল প্ৰেৰণ কৰা হৈছে। অনুমোদন বা অনুমতি আহিলেই এই যি 120 কোটি টকা দুৰ্নীতি কেলেংকাৰী ইয়াৰ তদন্ত হ'ব আৰু সবিস্তাৰ তদন্ত হ'ব, পুংখানুপুংখ তদন্ত হ'ব আৰু যিমানেই তাত দুৰ্নীতি কেলেংকাৰীত থকা যিমান ডাঙৰ বিষয়া নহওক সকলো গ্ৰেপ্তাৰ হ'ব। কিন্তু ইয়াতে যোৱা 2 মাহ যেতিয়া পাৰ হৈ গ'ল, আমি বিষয়টো সন্দৰ্ভত আমি বিভিন্ন ধৰণে আমিও যেতিয়া আমাৰ ফালৰ পৰা আমি তদন্তবিলাক কৰি আছোঁ, আমি কিছুমান অকণমান মানে ভয়ংকৰ কথা বতৰা আমি গম পাইছোঁ। কাৰণ 120 কোটি টকাৰ সামগ্ৰী যোগানৰ যেতিয়া গোটেই পদ্ধতিটো আৰম্ভ হৈছিলে, গোটেই প্ৰস্তাৱ চৰকাৰে লৈছিলে, প্ৰপ'জেল গ্ৰহণ কৰিছিলে, সেই প্ৰপ'জেল গ্ৰহণ কৰাৰ পৰা টেণ্ডাৰৰ পৰা সামগ্ৰী ছাপ্লাই দিয়া, সামগ্ৰী ছাপ্লাইৰ পৰা ভুৱা বিল আদায়লৈকে গোটেই বিষয়টোত বিভাগীয় মন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতা হৈছিল বুলি বহুতে এতিয়া ক'ব বিচাৰে। স্বয়ং অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয় বা সামাজিক ন্যায় বিভাগৰ বহু এনেকুৱা বিষয়া কৰ্মচাৰী আমাক এই বিষয়টো আমাক জনাইছে বা হিচাপ সম্পৰ্কীয় যি তথ্য পাতি ৰখা বিষয়াসকল তেওঁলোকে জনাইছে এই বিষয়টোৰ লগত আমাৰ যিগৰাকী বিভাগীয় মন্ত্ৰী, এই বিভাগীয় মন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষভাৱে হস্তক্ষেপ আছে, প্ৰত্যক্ষ পৃষ্ঠপোষকতা আছে। অন্যকে তেখেতৰ কোনোবা সহোদৰৰ নামতো এই ছাপ্লাইবিলাক দিয়া বুলি ক'ব বিচাৰে। গতিকে আমি ক'ব বিচাৰিছোঁ, কেৱল আমোলা বিষয়া ঠিকাদাৰৰ কথা ক'লে নহ'ব। যিমান ডাঙৰ মন্ত্ৰী বিধায়কে নাথাকক কিয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে প্ৰকৃতাৰ্থত দুৰ্নীতিৰ বিৰুদ্ধে আছে এই কথা প্ৰমাণ কৰিব লাগে। আৰু যদি কিবা কাৰণত 120 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে যদি তদন্ত দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছা প্ৰকাশ নকৰে বা অনুমতি নিদিয়ে, কি বুজোৱা যাব? এটা ভুল বাৰ্তা যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এতিয়া আপোনাৰ বৰ্তমানৰ জনমানসৰ ভাৱমূৰ্তি, এই ভাৱমূৰ্তি নষ্ট হ'ব। কাৰণ আমিতো অনুসূচিত জাতি যুৱচামে এই বিষয়টো আঁতৰি নাহোঁ। যি পৰ্যন্ত তদন্ত নহ'ব, যি পৰ্যন্ত দোষী ব্যক্তি জেললৈ নহ'ব। আপোনালোকৰ সংবাদ মাধ্যমত মই যোৱাকালি দেখিছোঁ নুপুৰ বৰা নামৰ এগৰাকী ব্যক্তি মহিলা উচ্চপদস্থ বিষয়া গ্ৰেপ্তাৰ হৈছে, কোটি কোটি টকা তেখেতৰ বাসভৱন উদ্ধাৰ হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ বিষয় বা যেনেকৈ ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আদৰণীয়, কিন্তু যদি সৰু সুৰা পুথি খলিহনা ধৰি যদি ৰৌ বৰালি মাছক এৰি দিয়া বুলি এটা মানে প্ৰমাণ হৈ যায়, তেতিয়াহ'লে বৰ দুৰ্ভাগ্যজনক বিষয় হ'ব। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা মানে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কেতিয়া তদন্ত হ'ব? সেনুক দেখি ৰন্ধা বঢ়া আৰু সেনুক দেখি দুৱাৰ বন্ধাৰ দৰে যদি কাম মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা হয়, মই ভাবোঁ যে অতি দুৰ্ভাগ্যজনক হ'ব। আৰু 6টা মাহৰ নিৰ্বাচন আছে, নিৰ্বাচনৰ ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব। Stay informed, stay ahead. News Any 365.